যোৰহাটত এইবাৰ যুঁজ গৌৰৱ গগৈ ভাৰ্চেছ সাধাৰণ ঘৰৰ ল'ৰা। কংগ্ৰেছৰ কাণ্ডাৰী তথা প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈ হ'ব যোৰহাটৰ প্ৰাৰ্থী। যিটো সংসদীয় সমষ্টিৰ তেওঁ সাংসদ, এইবাৰ সেইটো বিধানসভা সমষ্টিৰ পৰাই নিৰ্বাচনত নামিব গৌৰৱ গগৈ। প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰয়াত তৰুণ গগৈ পুত্ৰ গৌৰৱ গগৈ। পিতৃৰ দিনতে সক্ৰিয় ৰাজনীতিলৈ আহিছিল গৌৰৱ। গৌৰৱ গগৈক যোৰহাটৰ পৰা টিকট দিয়াৰ লগে লগে সৰব হৈ পৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। মুখ্যমন্ত্ৰীৰ মন্তব্য, যোৰহাটত এইবাৰ গৌৰৱ গগৈ ভাৰ্চেছ সাধাৰণ ঘৰৰ ল'ৰাৰ যুঁজ হ'ব। মই আপোনালোকে এই কথাটো মই এইটো কথা সুধিম যে আপোনালোকে যদি এটা সমষ্টিৰ কথা সুধি থাকে তেতিয়াহ'লে মই বুজিম যে আপোনালোকে সেইটো সমষ্টিটোত বিজেপি কেন্দ্ৰীভূত কৰিব খুজিছে আৰু আপোনালোকৰ যিটো মায়াজাল তাত আমি প্ৰৱেশ নকৰোঁ। বুজি পালে? আমাৰ সাধাৰণ ঘৰৰ সাধাৰণ ল'ৰাই যোৰহাটতো প্ৰতিদ্বন্দ্বিতা কৰিব। যোৰহাটত গৌৰৱ গগৈৰ বিৰুদ্ধে বিজেপিৰ সাধাৰণ ঘৰৰ ল'ৰা কোন হ'ব, এই কথা মুখ্যমন্ত্ৰীয়ে এতিয়াও স্পষ্ট কৰা নাই। কিন্তু বৰ্তমানৰ বিধায়ক হিতেন্দ্ৰ নাথ গোস্বামীৰ মন্তব্য, তেওঁ থকা বাবেহে গৌৰৱ গগৈক যোৰহাটত প্ৰাৰ্থী দিছে। যোৰহাটত বিজেপিক শক্তিশালী কৰাৰ কাৰণে বহুত ধৰণে চেষ্টা কৰিছিলোঁ আৰু সকলো কৰ্মীয়ে আমাক সেই ক্ষেত্ৰত সহযোগ কৰিছিল। তেওঁ চিফ মিনিষ্টাৰ আফটাৰ আৰু তেখেতৰ কিবা কাৰণে ক'ব পাৰে, কিবা কথা চিন্তা থাকিব পাৰে আৰু সেইকাৰণে মই একো নজনাকৈ মই সেই বিষয়টোত একো নকওঁ আৰু মই দেখাও নাই। আপুনি ক'লে কাৰণে শুনিছোঁ। আফটাৰ দলে যিটো ডিচিশ্যন ল'ব সেই ডিচিশ্যনে আমাৰ সকলোৰে ডিচিশ্যন হ'ব আৰু এইটো ঠিক যে গৌৰৱ গগৈ এইবাৰ সাংঘাতিক কিবা এটা মই চেলেঞ্জ বুলি নাভাবোঁ যদি আমি সকলোৱে মিলি কাম কৰোঁ। ইপিনে লোকসভাৰ দৰেই বিধানসভাতো যোৰহাটবাসীৰ মৰম পাব বুলি আশাবাদী গৌৰৱ গগৈ। দিল্লীৰ পৰা দিছপুৰলৈ যাত্ৰা যোৰহাটৰ পৰাই কৰিব বুলি আশা গৌৰৱ গগৈৰ। যোৰহাট লোকসভা সমষ্টি ৰাইজক তেওঁলোকৰ বাবেহে আজি এই দায়িত্ব ল'বলৈ মই সক্ষম হৈছোঁ। চবেই মিলিজুলি একগোট হ'ব লাগিব আৰু সেইকাৰণে আমাৰ অহা দিনত যে যুঁজ, এই যুঁজ হৈছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ বিৰুদ্ধে, এই যুঁজ হৈছে বিজেপি দলৰ অহংকাৰ আৰু ভ্ৰষ্টাচাৰৰ বিৰুদ্ধে, এই যুঁজ হৈছে অসমৰ এখন নতুন বৰ অসম কল্পনা সৃষ্টি কৰিবলৈ। 2024 লোকসভা নিৰ্বাচনত যোৰহাট লোকসভা সমষ্টিত বিজয়ী হোৱাৰ পাছত গৌৰৱ গগৈৰ প্ৰাৰ্থিত্বই যোৰহাট বিধানসভা সমষ্টিক 2026 অন্যতম হাই প্ৰফাইল সমষ্টি কৰি তুলিছে। নিশ্চিতভাৱে এইবাৰ নিৰ্বাচনত যোৰহাট হ'ব অন্যতম ৰণক্ষেত্ৰ। লক্ষণীয় হ'ব বিজেপিয়ে কাক দিয়ে এই হাই প্ৰফাইল সমষ্টিৰ টিকট। প্ৰিয়ব্ৰত গগৈৰ সহযোগত যোৰহাটৰ পৰা গৌতম বৰা ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।